পৰীক্ষাৰ আগতে হওক বা আন সময়তে হওক প্ৰায় আচলতে অভিভাৱকসকলৰ মনত এটা প্ৰশ্ন আহে যে তেওঁলোকে তেওঁলোকৰ সন্তানটিক কেনেকৈ পঢ়ালে বা কেনেকৈ পঢ়িবলৈ ক'লে পঢ়াবোৰ মনত ৰাখিব পাৰে বা কেনেকৈ এটা ভাল পঢ়াৰ অভ্যাস গঢ় তুলিব পাৰে। এই প্ৰশ্নটো প্ৰায় অভিভাৱকসকলৰ মনলৈ অহা পৰিলক্ষিত হয়। আৰু দুদিনমান পূৰ্বে মেট্ৰিক পৰীক্ষাৰ দিন তাৰিখো ঘোষণা কৰিছে। এইটো সময়তো অভিভাৱকসকলৰ মনটো একদম খেলি মেলি হৈ থাকে যে কেনেকৈ পঢ়িলে শিশুটিৰ ৰিজাল্ট ভাল হ'ব বা কেনেকৈ তেওঁলোকে মনত ৰাখিব। তো সেই আজিৰ ভিডিঅ'টোত যিখিনি কথা উল্লেখ কৰিম সেই পৰীক্ষাৰ্থীসকলৰ বাবেও এই কথাখিনিয়ে সহায় কৰিব বা যিসকলে মেট্ৰিক পৰীক্ষা নিদিয়ে তেওঁলোকৰ কাৰণেও সহায় কৰিব বুলি ভাবোঁ। তো প্ৰথম কথাটো হৈছে যে আমি শিশুটিৰ এটা ভাল পঢ়াৰ অভ্যাস গঠন কৰাৰ ক্ষেত্ৰত ঘৰুৱাভাৱে এটা অনুকূল পৰিৱেশ গঠন কৰাটো খুব প্ৰয়োজন। আচলতে অনুকূল পৰিৱেশ বুলি ক'বলৈ যাওঁতে সেইটো হৈছে যে শিশুটিৰ পঢ়া ঠাইডোখৰ প্ৰথম গুৰুত্বপূৰ্ণ যে পঢ়া ঠাইডোখৰ তেওঁলোকৰ কেতিয়াও চেঞ্জ হৈ থাকিব নালাগে। আজি যদি এটা ৰুমত পঢ়ে কাইলৈ বেলেগ এটা ৰুমত, বা আজি যদি বিচনাত পঢ়িছে কাইলৈ টেবুলত পঢ়া, তো এনেকুৱা ধৰণৰ যাতে চেঞ্জ হৈ নাথাকে সেই কথাটো মন কৰিবলৈ লাগে। তেওঁলোকে যাতে এটা প্ৰপাৰ ডেজিগনেটেড প্লেচ থাকে পঢ়াৰ কাৰণে সেইটো মনত ৰখাটো খুব জৰুৰী। তাৰ লগে লগে সেই যিখিনি পঢ়াৰ ঠাই সেই পঢ়াৰ ঠাইডোখৰ যাতে খুব হুলস্থুল কমকৈ হোৱা বা হুলস্থুল নোহোৱা বা শিশুটিৰ পঢ়াৰ হিচাপমতে যাতে কমফৰ্টেবল হয় সেই কথাটো মনত ৰখাটো খুব প্ৰয়োজন। তাৰোপৰি ডিষ্ট্ৰেকশ্যন ফ্ৰী এনভাইৰনমেণ্ট এটা গঢ় দিয়াটো খুব দৰকাৰ। আৰু ডিষ্ট্ৰেকশ্যন বুলি ক'লে আমি আচলতে সাধাৰণতে আমাৰ মনলৈ আহে যে মোবাইল বা টিভিয়েহে ডিষ্ট্ৰেক্ট কৰিব পাৰে। মোবাইল বা টিভিৰ বাহিৰেও কেতিয়াবা এনেকুৱা হয় কিছুমান শিশুৰ ক্ষেত্ৰত তেওঁলোকৰ পঢ়াৰ ৰুমটোত যিখিনি বস্তু থাকে, অৰ্থাৎ সেয়া তেওঁলোকৰ পঢ়াৰ টেবুলখনো হ'ব পাৰে বা পঢ়াৰ কিতাপসমূহৰ মাজত থকা কমিক বুকখনেও হ'ব পাৰে বা ৰুমটোত থকা আন বেলেগ বস্তু হ'ব পাৰে। তো সেইটো কাৰণে আপুনি প্ৰথমে আইডেণ্টিফাই কৰা প্ৰয়োজন যে আপোনাৰ সন্তানটিক ৰুমটোৰ কোনখিনি বস্তুৱে ডিষ্ট্ৰেক্ট কৰিব পাৰে। সেইখিনি আইডেণ্টিফাই কৰি লৈ যাতে সেইখিনি আঁতৰাই ৰখাটো ভাল হয়, যাতে শিশুটিয়ে পঢ়াত সুন্দৰভাৱে মনোনিৱেশ কৰিব পাৰে। কাৰণ অনুকূল পৰিৱেশটোৱে কি কৰে, শিশুটিৰ পঢ়া বা শিশুটিয়ে পঢ়াখিনি মনত ৰখা শিকাৰ ক্ষেত্ৰত এটা পজিটিভ এছ'চিয়েশ্যন গঢ় দিয়াত সহায় কৰে। তো সেইটো কাৰণে এই কনডিউচিভ এনভাইৰনমেণ্টটোৰ গুৰুত্বটো মনত ৰখাটো খুব প্ৰয়োজন আচলতে। দ্বিতীয়টো হৈছে এখন ৰুটিনখন কেতিয়াও এনেকুৱা হ'ব নালাগে যে মাক দেউতাকে বনাই দিয়া, আপুনি মাত্ৰ সহায় কৰিব। আপুনি আৰু সন্তানটি দুয়ো একেলগে বহি ৰুটিনখন বনোৱাটো দৰকাৰ। কেতিয়াবা এনেকুৱা হয় যে আমি সন্তানটিক নিজে ৰুটিনখন বনাবলৈ দিওঁ, তেতিয়া কি হয় কিছুমানৰ ক্ষেত্ৰত কি হয় তেওঁলোকে যেতিয়া সন্তানটিয়ে নিজে ৰুটিনখন বনায় তেতিয়া তাত তেওঁলোকৰ লেজাৰ টাইম বেছি থাকে, ব্ৰেক টাইম বেছি থাকে। তো আপুনি চোৱাটো এইটো কাৰণে প্ৰয়োজন যে তেওঁলোকে সেই লেজাৰ টাইম আৰু ব্ৰেক টাইমৰ বেলেঞ্চটো ৰাখিব পাৰিছেনে নাই বা বেলেঞ্চটো ৰাখি ৰুটিনখন বনাইছেনে নাই। তো সেইটো ক্ষেত্ৰত যাতে আপুনি সহায় কৰিব পাৰে সেইটো কাৰণে আপুনি ৰুটিনখন বনাওঁতে শিশুটিৰ লগত থকাটো প্ৰয়োজন হয় বুলি ভাবোঁ। দ্বিতীয় কথা, ৰুটিনখনৰ ক্ষেত্ৰত কি হয় যিবোৰ তেওঁলোকৰ গ'ল ছেট কৰে সেই গ'লবোৰ সদায় ৰিয়েলিষ্টিক বা এচিভেবল গ'ল হোৱাটো খুব প্ৰয়োজন। কেতিয়াবা এনেকুৱা হয় ন যে শিশুটিয়ে তেওঁলোকে কৈ দিলে যে মোৰ এসপ্তাহ বা দুদিন মই ছায়েন্সৰ গোটেই কনচেপ্টখিনি ক্লিয়াৰ কৰিম, কিন্তু আপুনি জানে যে সেইখিনি সম্ভৱ নহয়। কাৰণ সেইখিনি যদি কৰিবলৈ যায় তেওঁলোকে ষ্ট্ৰেছ হ'ব আৰু ষ্ট্ৰেছত তেওঁলোকে পঢ়িব নোৱাৰিব। তো সেই কথাটো আপুনি আপোনাৰ সন্তানটিক বুজাই দিয়াটো প্ৰয়োজন যে তুমিতো এনেকৈ পঢ়িলে তোমাৰ মনত নাথাকিব, অলপ সময়ৰ কাৰণে মনত থাকিব কিন্তু আকৌ পাহৰি যাবা। তো সেইটো কাৰণে এনেকৈ তুমি গ'লটো ছেট কৰা বা এনেকৈ ৰুটিনখন বনোৱা য'ত তুমি এচিভ কৰিব পৰা গ'লটো, য'ত তোমাৰ ইমান প্ৰেছাৰো নাথাকে। তো এনেকৈ আপুনি সেইটো কথাটো বুজাই দিয়াটো প্ৰয়োজন। কেতিয়াবা ওলোটা হয়, মানে ধৰক পেৰেণ্টছে কয় যে কাইলৈ তোমাৰ টেষ্ট ল'ম, তো তুমি এইখিনি কনচেপ্ট আজি ক্লিয়াৰ কৰিবই লাগিব, এইখিনি মুখস্থ কৰিবই লাগিব কাৰণ কাইলৈ তোমাৰ টেষ্ট ল'ম। তো তেতিয়াও কি হয় শিশুটিৰ কাৰণে প্ৰেছাৰ হৈ পৰে। তো সেইটো কাৰণে যাতে এচিভ কৰিব পাৰে তেনেদৰে আপুনি গ'লটো বনোৱাটো ভাল হয়। আৰু লেজাৰ টাইমটো বা ব্ৰেক টাইমটো খুব দৰকাৰ ৰুটিনখন বনাওঁতে, সেইটো মনত ৰাখিব। আন এক্টিভিটিবোৰ ইনক্লুড আছেনে নাই সেইটো কথা মনত ৰখাটো খুব দৰকাৰ, কাৰণ অকল পঢ়ি থাকিলেতো নহ'ব। সেইটো কাৰণে ৰুটিনখন বনাওঁতে শিশুটিৰ পঢ়াৰ বাহিৰেও আন যিখিনি এক্টিভিটি দৈনন্দিন তেওঁলোকে কৰি আহে সেইখিনিও থকাটো খুব প্ৰয়োজন। তাৰ পিছৰটো কৈছে এনকাৰেজ এক্টিভ লাৰ্ণিং বুলি ক'বলৈ যাওঁতে আচলতে কি হয় এক্টিভ লাৰ্ণিঙত এইটো আহে যে তেওঁলোকে এনেকুৱা নহয় যে পঢ়িছে এটা বিষয় পঢ়িছে আকৌ এটা বিষয় পঢ়িছে। তো বিষয়বোৰ ডাঙৰ ন, চিলেবাছটো ডাঙৰ হয়। তো সেইটো কাৰণে কি এটা বিষয় পঢ়ি যাব, নেক্সট বিষয়টো পঢ়াৰ লগে লগে কেতিয়াবা কিছুমান পাহৰি থকা পৰিলক্ষিত হয়। তো সেইটো কাৰণে এক্টিভ লাৰ্ণিংটো এনকাৰেজ কৰাৰ মেইন উদ্দেশ্যটো হৈছে যে এক্টিভ লাৰ্ণিঙত কি হয় যিখিনি পঢ়িছে সেই পঢ়াখিনিৰ পৰা শিশুটিক নোট ডাউন কৰিবলৈ দিয়া, সেই পঢ়াখিনি ছামাৰাইজ কৰি
নিজৰ মাজতে নিজক বুজোৱা বা বুজাবলৈ চেষ্টা কৰা বা সেইখিনি আনকো বুজাব পাৰে, আপোনাকো বুজাব পাৰে, আপুনি ক'ব পাৰে যে তুমি মোক বুজোৱা বা সেইখিনিক লৈ পেলাই প্ৰশ্ন নিজৰ মাজতে প্ৰশ্ন কৰা, সেই প্ৰশ্নখিনিৰ উত্তৰ বিচৰা। যদি কিবা কাৰণত তেওঁলোকে উত্তৰটো পোৱা নাই, ডাঙৰৰ সহায় লয় বা টিচাৰৰ সহায় লয়। তো এইখিনি ক্ষেত্ৰত আপুনি সন্তানটিক বুজাব পাৰে, যদি প্ৰশ্ন কৰিব লাগে আৰু প্ৰশ্নৰ উত্তৰবোৰ বিচাৰিবলৈ চেষ্টা কৰাটো দৰকাৰ হয়। তাৰোপৰি এইটো আপুনি কৰাব পাৰে যে যিখিনি প্ৰশ্ন তেওঁলোকে ভাবে যে তুমি পঢ়াৰ সময়ত বা সেইখিনি বিষয় পঢ়ি থাকোঁতে তোমাৰ মনত যিখিনি সম্ভাৱ্য প্ৰশ্ন আহে, সেই প্ৰশ্নসমূহ যে তুমি যিহেতুকে গম পাইছা যে ইমানখিনি কুৱেশ্যন পেপাৰ চাই পেলাই এনেকুৱা প্ৰশ্ন আহিব পাৰে, সেই প্ৰশ্নখিনি নোট ডাউন কৰা, এক্সট্ৰাকৈ সেইখিনি প্ৰশ্নখিনি নোট ডাউন কৰি থোৱা। কাৰণ আজিকালি অবজেক্টিভ টাইপ কুৱেশ্যনবোৰ বহুত আহে এক্সামত, তো এইটো কাৰণে সেইখিনি এক্সট্ৰাকৈ নোট ডাউন কৰি থোৱা। আৰু যদি তুমি দেখিছা যে কিছুমান চন তোমাৰ মনত ৰাখোঁতে অসুবিধা হৈছে, কিছুমান আন বিষয় তোমাৰ মনত ৰাখোঁতে অসুবিধা হৈছে, তো তেতিয়াহ'লে তুমি ফ্লেছ কাৰ্ডত বা এটা কনচেপ্ট মেপ তুমি বনাব পাৰা। বা আগতে আমি যেনেকৈ কৰিছিলোঁ যে পেপাৰত লিখি পেলাই কালাৰফুল পেঞ্চিল দি লিখি পেলাই আমি পঢ়াৰ টেবুলৰ আগত চিপকাই থৈছিলোঁ, পেষ্ট কৰি থৈছিলোঁ। তো তেনেকৈ আপুনি আপোনাৰ সন্তানটিক ক'ব পাৰে যে তুমি যাতে সদায় দেখি থাকা সেই বস্তুখিনি, যিয়ে তোমাক মনত ৰখাত সহায় কৰে। তেনেকৈ তুমি এটা কনচেপ্ট মেপ বনাব পাৰা বা ফ্লেছ কাৰ্ডৰ সহায়ত বা চাৰ্ট পেপাৰৰ সহায়ত তুমি বনাই পেলাই লগাই থ'ব পাৰা তোমাৰ পঢ়াৰ টেবুলৰ সন্মুখত। তো সেইটো এটা আপুনি কৰিব পাৰে। তাৰপিছত হৈছে যে যিখিনি পঢ়িলা, সেই পঢ়াৰ বিষয়টো যিমানখিনি নপঢ়া সেইখিনি সদায় নিজৰ মাজত ৰিকল কৰিবলৈ চেষ্টা কৰা, সদায় লিখিবলৈ চেষ্টা কৰা। তেতিয়া কি হয়, আচলতে আমি যেতিয়া ৰিকল কৰোঁ তেতিয়া আমি বিষয়টো আমি ডেফটলি বুজি পাইছোঁ নে নাই সেইটো আমি গম পাওঁ। তাৰ লগতে আমি যে লিখাৰ প্ৰেক্টিছটোৱে কোনখিনিত এক্সেক্টলি প্ৰব্লেমটো হৈছে সেই প্ৰব্লেমটো জনাত সহায় কৰে। স্পেলিং মিষ্টেক হ'ব পাৰে নেকি, চেণ্টেন্স ফৰ্মেশ্যনত প্ৰব্লেম হ'ব পাৰে নেকি, বা আপুনি যে পঢ়ি গৈছিলা সেই পঢ়ি যোৱাৰ পিছত কোনখিনিত লিখোঁতে তোমাৰ থাকি গৈছে, কোনখিনি ইম্পৰ্টেণ্ট বস্তু আমি এড কৰা নাই, তো সেইখিনি যেতিয়া ৰিকল কৰিব তেতিয়া গম পোৱা যাব। তো যিয়ে কি কৰে আচলতে শিশুটিৰ বিষয়বস্তু ডেপ্থলৈকে তেওঁলোকে আণ্ডাৰষ্টেণ্ডিং হৈছে নে নাই সেইটো বিষয়তো সহায় কৰে, লগতে মনত ৰখাটো সহায় কৰে। এইকেইটামান টিপছ যিকেইটা আপুনি আপোনাৰ সন্তানৰ ক্ষেত্ৰত ফ'ল' কৰিব পাৰে।